আৰু এইটোৱে যিটো বাক স্বাধীনতা ৰুদ্ধ কৰাৰ এটা প্ৰচেষ্টা, যিটো সময়ত চৰকাৰে সন্ত্ৰাসবাদী ধৰিব লাগিছিল, সন্ত্ৰাসবাদীৰ ওপৰত একশ্যন ল'ব লাগিছিল, সেইটো সময়ত চৰকাৰে ছফ্ট টাৰ্গেট জনপ্ৰিয় প্ৰতিনিধি 3বাৰৰ MLA আমিনুল ইছলাম ডাঙৰীয়াক যিটো এৰেষ্ট কৰিছে, তেওঁ ভাৰতীয় সংবিধানে দিয়া যিটো অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰি তেওঁ যিখিনি বক্তব্য ৰাখিছে, সেই বক্তব্যখিনিৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিখন আইনী যুঁজ আমি আমিনুলৰ পক্ষত, সেই আইনী যুঁজ। আমিনুল ইছলামে যিটো মন্তব্য কৰিছিল সেইটো কৰা জানো উচিত আছিলে? কোনটো? মই আমিনুল ইছলামৰ মন্তব্য চাইছোঁ। আমিনুল ইছলামৰ মন্তব্যটো হ'ল তেওঁ এখন FIR দিছে, আৰু FIR-কাৰীক কেতিয়াও এৰেষ্ট কৰিব নোৱাৰে। তেওঁ এটা শংকা ব্যক্ত কৰিছে, আৰু সেই শংকা আমাৰ 2019 চনৰ পৰা সেই শংকা ভাৰতৰ ৰাইজৰ আছে। আজিও এটা ঘটনা ঘটিছে, ইমানজন নিৰীহ ব্যক্তিৰ মৃত্যু হৈছে, সেই মৃত্যুত কি দুখ আমিনুল ইছলামৰ লগা নাই? তেওঁৰ দুখ লাগিছে, তেওঁ আউটব্ৰাছ কৰিছে, আৰু তেওঁ শংকা ব্যক্ত কৰিছে। আৰু ভাৰত ৰাষ্ট্ৰত এটা চৰকাৰৰ দায়িত্ব আছিল আমিনুল ইছলামৰ দৰে শ শ মানুহৰ এই শংকা দূৰ কৰা, কিন্তু 2019 চনৰ পৰা আজিলৈকে সেই তেনেকুৱা শংকা চৰকাৰে দূৰ কৰা নাই। আৰু সেইকাৰণে আমিনুল ইছলামৰ যিটো গ্ৰেপ্তাৰ, সেই গ্ৰেপ্তাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু তেওঁ যিখন আইনী যুঁজিব লাগে, দলে তেওঁৰ পক্ষত সেই আইনী যুঁজ যুঁজি থাকিব। উগ্ৰপন্থী সংগঠনে স্বীকাৰ কৰিব পাৰে। আৰু আপোনাৰ পুলৱামা হত্যাকাণ্ডৰ ক্ষেত্ৰতো আমাৰ প্ৰাক্তন ৰাজ্যপাল মালিকৰ ষ্টেটমেণ্ট আছে। আজি সিদিনাখন মই দেখিলোঁ GD বক্সি, প্ৰাক্তন সেনা বিষয়া, তেওঁ ষ্টেটমেণ্ট দিছে কি 1,80,000 সৈন্য কৰ্তন কৰা হৈছে। এই সকলোবিলাক কথা আছে। আৰু এজন ব্যক্তিয়ে যদি শংকা ব্যক্ত কৰে, তেওঁ শংকা ব্যক্ত কৰা ব্যক্তিজনৰ শংকা দূৰ কৰিব লাগিব। তেওঁতো উগ্ৰপন্থীৰ পক্ষত কথা কোৱা নাই, তেওঁতো সন্ত্ৰাসবাদীৰ পক্ষত কথা কোৱা নাই। এটা তদন্তৰ বিষয়, আৰু তদন্তটো কৰিবলৈ যাওঁতে তেওঁ এটা শংকা ব্যক্ত কৰিছে, তেওঁক শংকাটো দূৰ কৰিব লাগিছিল। তেওঁক শংকা দূৰ নকৰি চৰকাৰেও তেওঁলোকৰ বিফলতাৰ কাৰণে আউটব্ৰাষ্ট কৰিছে। নিৰাপত্তাজনিত এটা বিষয়, সেই বিষয়টোত এনেধৰণে তুলনা পাতল মন্তব্য কৰাটো ৰাইজে কিন্তু সমালোচনা কৰিছে। চাওক, মই আপোনাক এটা কথা কওঁ, আজি ক'ভিডৰ ক্ষেত্ৰতেই হওক, পুলৱামাৰ ক্ষেত্ৰতেই হওক, সময় বিয়পি যোৱাৰ লগে লগে ৰাইজৰ বিভিন্ন ধৰণৰ কথা কৈছে। সেই সময়ত সেই কথাখিনিৰ যিটো তীব্ৰতা আছিল, সেই তীব্ৰতাটো আজি নাই। কাৰণ কিয়? ৰাইজে উত্তৰ পোৱা নাই। সেইকাৰণে আজি আমিনুল ইছলাম এজন বিধায়ক হিচাপে, জনপ্ৰতিনিধি হিচাপে তেখেতৰ এটা শংকা হৈছে, তেওঁ শংকা ব্যক্ত কৰিছে, আৰু সেই শংকাটো নিৰাময় কৰাটো চৰকাৰৰ কাম আছিল। কিন্তু আমিনুল ইছলামৰ নিচিনা এজন জনপ্ৰিয় 3বাৰৰ বিধায়কক এৰেষ্ট কৰি পেলাই আমি দেখিছোঁ সন্ত্ৰাসবাদীক এৰেষ্ট কৰাৰ য'ত ধৰিব লাগিছিল, সেই সময়ত আমিনুল ইছলামৰ নিচিনা এজন জনপ্ৰিয় ছফ্ট টাৰ্গেটত এৰেষ্ট কৰি পেলাই চৰকাৰে কি বাৰ্তা দিব বিচাৰিছে আমি ধৰিব পৰা নাই। পুলৱামা কাণ্ড কোনে কৰিছে সেইটো দিব গৃহ মন্ত্ৰালয়। আজিলৈকে পুলৱামা কাণ্ডৰ 300 কেজি RDX কোন ৰুটেদি আহিল, সেই ৰুটটো পৰ্যন্ত আজিলৈকে ডিছক্ল'জ হোৱা নাই। 6 বছৰ হৈ গ'ল। তেতিয়াহ'লে এই ক্ষেত্ৰত শংকাৰ নিশ্চয় জেগা আছে। আমাকতো আজিলৈকে ৰুটটো দিয়া নাই, কোন ৰুটেৰে হাই ছিকিউৰিটি জ'নত ইমানখিনি CRPF লোক গৈ থকাৰ সময়ত হাই ছিকিউৰিটি জ'নত 300 কেজি RDX কোন ৰুটেদি আহিল, সেই ৰুটটো আজিলৈকে ভাৰতৰ জনসাধাৰণে জানা নাই। তাৰমানে তদন্ত হোৱা নাই। সেইকাৰণে এইটো তদন্তৰ বিষয়। আমিনুল ইছলামৰ একে মন্তব্য আপুনিও কৰিছে। আমিনুল ইছলামৰ মন্তব্যখিনি আপোনালোকে দেখিছে। আজি মই যিহেতু UDF-ৰ জেনেৰেল ছেক্ৰেটেৰী, আজি আমিনুল ইছলামক এৰেষ্ট কৰিছে, আমি দুখিত হৈছোঁ। আজি বাক স্বাধীনতা হৰণ কৰাৰ যিটো চৰকাৰে চেষ্টা কৰিছে, তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।